Hello guys, welcome to my channel Fatran Khan. আজি এটা নতুন ভিডিও লৈ আহিছো DME হয় guys DME কিছুদিনৰ আগত নোটিফিকেশনটো ওলাইছে ইয়াত ষ্টাৰ্টিং ডেট আছিল 20 তাৰিখ আৰু লাষ্ট ডেট হয় আপোনালোকৰ 1 তাৰিখ সো DME কেনেধৰণে এপ্লাই কৰিব লাগিব তাৰ কাৰণে মই স্টেপ বাই স্টেপ আপোনালোকে এই ভিডিওৰ জৰিয়তে দেখাই দিম যদি আপোনালোকে DME ডাইৰেক্ট অনলাইন কৰিব বিচাৰে তেন্তে মই মোৰ এই ভিডিওত তলত ডেসক্ৰিপচনত দি দিম লিংকটো আপোনালোকে তাত যাই কিনে চেক আউট কৰি ল'ব আহক ভিডিওটো আৰম্ভ কৰো সো লিংকটো ক্লিক কৰাৰ পিছত এনে ধৰণে আহিব তাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তাত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত all details ভৰাই দিব লাগিব full name of the candidate ইয়াত candidate full name বহাই দিব তাৰ পিছত father name তাৰ পিছত mother name আৰু যদি আপুনি বিবাহিত হয় তেন্তে ইয়াত নাম বহাই দিব so তাৰ পিছত gender male female transgender ইয়াত যোনটো হয় এটো বহাই দিব তাৰ পিছত address for correspondence ইয়াত আপোনালোকৰ village post office আৰু ইয়াত police station বহাই দিব so মই মোৰ বহাই দিও বহাৰ দিয়াৰ পিছত ইয়াত city আপুনি বহাই দিব তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট আপোনালোকৰ কোনটো ডিস্ট্ৰিক্ট হয় এইটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত ষ্টেটটো আপোনালোকে জানে তাৰ পিছত পিন কোড ইয়াত বহাই দিব মই বহাই দিম মোৰ তাৰ পিছত পাৰ্মানেন্ট এড্ৰেছ সেম এজ above যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ য'ত বসবাস কৰে আৰু কাৰেন্ট এড্ৰেছ যদি বেলেগ হয় তেন্তে আপোনালোকে ইয়াত টিক চিন দিব নালাগে যদি সেম টু সেম হয় তেন্তে ইয়াত টিক চিন বহাই দিব ওকে টিক চিন বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত মোবাইল নম্বৰ বহাই দিব মোবাইল নম্বৰ বহাই দিয়াৰ পিছত ইয়াত এটা সেন্ড OTP ক্লিক কৰিব সেন্ড OTP ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাই ল'ব পাৰিব মোবাইল নম্বৰ ইজ অলৰেডি ৰেজিষ্ট্ৰেশ্যন মোবাইল ওকে মই আগতে অনলাইন কৰিছো 2023 তে অনলাইন কৰা আছিল সেইকাৰণে মোৰ মোবাইল নম্বৰ এনে ধৰণে দিয়া আছে সো যোনে ক্যান্ডিডেট নিউ হয় তেওঁলোকে এপ্লাই কৰিলে এনে ধৰণে দিয়া নাথাকিব সো মই মোৰ আগতে অনলাইন কৰা আছিল সেইকাৰণে মোৰ এনেকা দেখাইছে ওকে so already mobile number di দিব পাৰিব ইয়াত email address for the candidate ইয়াত email address দি দিব তাৰ পিছত আপোনালোকে physical identification mark ইয়াত আপোনালোকে যদি identification mark থাকে তেন্তে yes দিব নহলে নতুবা no দিব ওকে so তাৰ পিছত স্ক্ৰল ডাউন কৰিব category of the candidate ইয়াত category caste সিলেক্ট কৰিব যদি আপোনালোকে জেনাৰেল হয় জেনাৰেল দি দিব SC হলে SC আৰু OBC হলে OBC সিলেক্ট কৰিব তাৰ পিছত do you belong to physically challenged যদি আপোনালোকে physically কিবা এটা থাকে তেন্তে yes দিব নতুবা no দি দিব whether candidate is permanent resident of Assam যদি আপোনালোকে এটো yes দি দিব ওকে do you want to apply to for technical post sorry guys ক্ষমা কৰি দিব employment actions registration নম্বৰ ইয়াত বহাই দিব তাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকৰ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব JPG ওকে JPG ত আপোনালোকে আপলোড কৰিব লাগিব মেক্সিমাম 50 KB হ'ব লাগিব 15 KB ওকে তাৰ পিছত সিগনেচাৰো আপলোড কৰিব সিগনেচাৰ আপলোড কৰাৰ পিছত ইয়াত 6 category ইয়াত পাসপোর্ট এটা বহাই দিব তাৰ পিছত কনফার্ম পাসপোর্টত ক্লিক কৰিব তাৰ পিছত তলত স্ক্ৰল ডাউন কৰাৰ পিছত ডিক্লাৰেশনত ক্লিক কৰিব আৰু ক্লিক কৰিব তাৰ পিছত ফাইনাল সাবমিট কৰি দিব ওকে এইখিনিতে আপোনালোকৰ ফাইনাল সাবমিট কৰাৰ পিছত আপোনালোকে DME
গ্ৰেড 3 গ্ৰেড 4 পোষ্টত অনলাইন আবেদন হৈ যাব। সো থ্যাংক ইউ গাইস, ধন্যবাদ।